সম্প্ৰতি গোটেই অসম শিৱসাগৰ সমষ্টিক লৈ পেলাই বিভিন্ন ধৰণৰ চিন্তাৰ চৰ্চা আৰম্ভ হৈছে বিতৰ্ক শিৱসাগৰ সমষ্টিত বিজেপিয়ে এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই প্ৰাৰ্থীগৰাকীক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই নতুন বিতৰ্কৰ কুশল দুৱৰী এজন আত্মসমৰ্পণকাৰী আলফা সেইটো লৈ পেলাই কোনো কথা নাই কিন্তু এইগৰাকী কুশল দুৱৰী একাধিক হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হৈছে আৰু তাতকৈ ডাঙৰ কথা হৈছে কি অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াক হত্যা কৰিছিল কুশল দুৱৰীয়ে অসমত ইয়াৰ পূৰ্বে কেৱল লিখাৰ অপৰাধত কোনো সাংবাদিকক কোনো হত্যা কৰা নাছিলে এই প্ৰথম পৰম্পৰা আৰম্ভ কৰিছিল শিৱসাগৰত কুশল দুৱৰীয়ে যি হত্যা কৰিছিল এজন সাংবাদিক কমলা শইকীয়াক আৰু কাৰণ আছিলে তেওঁ আলফাৰ স্বাধীনতা বিচ্ছিন্নতাবাদৰ বিৰোধিতা কৰিছিল আৰু যিটো কাম আজি অবাস্তৱ বুলি প্ৰমাণিত হৈছে তাৰ বিৰোধিতা কৰাৰ বাবেই কুশল দুৱৰীয়ে হত্যা কৰিছিল কমলা শইকীয়াক আৰু এই গোটেই ঘটনাটো কেন্দ্ৰ কৰি 1991 চনৰ 9 আগষ্টত কুশল দুৱৰীয়ে কমলা শইকীয়াক হত্যা কৰিছিল তাৰ পৰৱৰ্তী সময়ত আজি 35 বছৰে কমলা শইকীয়াৰ পত্নী ইতিমধ্যে কমলা শইকীয়া তেখেত ঢুকাইছে তেওঁৰ সন্তানে যুঁজি আছে আৰু তাৰে এগৰাকী সন্তান তেওঁৰ একমাত্ৰ জীয়ৰী ডক্টৰ আকাশীতৰা শইকীয়া আমাৰ সৈতে ষ্টুডিঅ'ত পিতৃৰ মৰমৰ ছোৱালী আৰু জীয়ৰীৰ শ্ৰদ্ধা আৰু মৰমৰ পিতৃ 25 বছৰ পূৰ্বে তেওঁলোকৰ পৰিয়ালৰ মাজৰ পৰা লৈ গুচি গৈছিল সেই জুইকুৰা বুকুত লৈ পেলাই আকাশীতৰা আৰু তেওঁৰ পৰিয়াল আজি জীয়াই আছে ন্যায় নাপালে তদন্ত প্ৰক্ৰিয়া স্তব্ধ হৈ গ'ল আৰু যিগৰাকী ব্যক্তিক পৰিয়ালৰ লোকে দেখা পাইছিলে সেই কুশল দুৱৰীয়ে যি হত্যাকাণ্ডত জড়িত অভিযোগ আছে সেইগৰাকী ইতিমধ্যে দুবাৰ বিধায়ক হৈছে আকৌ বিধায়ক হৈ আগবাঢ়িছে আজি এই গণতন্ত্ৰৰ য'ত জয়গান গোৱা হৈছে ৰাষ্ট্ৰীয়তাবাদৰ কথা কৈ থকা হৈছে বিচ্ছিন্নতাবাদৰ বিৰোধিতা কৰা হৈছে অখণ্ড ভাৰতৰ কথা কৈ থকা হৈছে য'ত বাক স্বাধীনতা ৰক্ষাৰ কথা কৈ থকা হৈছে সেই মুহূৰ্তত শাসক দলে এনে এগৰাকী ব্যক্তিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে একাধিক হত্যাৰ গোচৰ আৰু এই হত্যাৰ মাজত এটা অত্যন্ত সংবেদনশীল স্পৰ্শকাতৰ বিষয় প্ৰয়াত কমলা শইকীয়া সাংবাদিক কমলা শইকীয়াক হত্যা অসম প্ৰথমগৰাকী সাংবাদিকক তেওঁ কলমৰ বাবে হত্যা কৰা হৈছিল মই পোনপ্ৰথমবাৰৰ বাবে আপুনি ষ্টুডিঅ'ত আহিছে এই ঘটনাৰ বিতৰ্ক যিটো আৰম্ভ হৈছে কুশল দুৱৰীক কেন্দ্ৰ কৰি মই আপোনাক জানিব বিচাৰিম 1991 চনৰ 9 আগষ্টত আপোনাৰ দেউতাক হত্যা কৰিছিল সেই দিনটোৰ স্মৃতি আপোনাৰ মনত আজি কন্যাৰ স্মৃতিত কিদৰে আছে মই সেইখিনি সময়ত গুৱাহাটীত আছিলোঁ ইয়ালৈ আহি প্ৰথমৰ কথা হৈছে যে এইটো বৰ দুৰ্ভাগ্যজনক এটা অসমত আটাইতকৈ দুৰ্ভাগ্যজনক বুৰঞ্জী যে এগৰাকী ছোৱালীয়ে গোটেই পৰিয়ালে 35 বছৰ ধৰি এজন দেশ হিতৈষী সাংবাদিকক স্বাধীনতা যুঁজাৰুৰ অপমৃত্যুৰ কাৰণে দেশৰ অখণ্ডতাৰ কাৰণে থিয় হোৱা অপমৃত্যু কৰা এজন সাংবাদিকৰ কাৰণে আজিলৈকে ন্যায় দিব পৰা নাই আৰু আপোনালোকে জানে মই অভিনয়ৰ লগত জড়িত হৈ আছো মই কবিতাৰ লগত জড়িত হৈ আছো আজি মুহূৰ্তত আজি নহয় 35 বছৰে প্ৰতিটো দিন প্ৰতিটো ৰাতি মই বুকুত জুই লৈ শুইছো আৰু জুই লৈ উঠিছো তেনেকৈ মোৰ হয়তো পৰিয়ালৰ সকলোৱে তেওঁক ভাল পোৱা সকলো মানুহে উঠিছে আৰু আজি গণতন্ত্ৰত এনেকুৱা এটা পৰিৱেশ আহিলে যে নৰখাদক বুলি কোৱা এজন মানুহক এটা বিশিষ্ট দলে মনোনয়ন দিছে আৰু সেইকাৰণে আজি মই ইয়াত ক'বলৈ আহিছো সেই দিনটোৰ কথা সেই দিনটো মই গুৱাহাটীত আছিলোঁ কিন্তু সকলোৱে জানে মোৰ ঘৰৰ পৰিয়ালৰ সকলোৱে জানে দেউতাৰ সেইদিনাখন দেউতাৰ এটা ভৰি গুৱাহাটী মেন হলত দুখ পাই আছিলে তেখেত কমলা শইকীয়া সাধাৰণ মানুহ নহয় তেখেত 5'3" ইঞ্চিৰ এজন বিশাল সুদৰ্শন তেওঁ এজন পুৰুষ JB কলেজৰ তেখেত আজি অসমৰ যিসকলে নাজানে কমলা শইকীয়াৰ কথা সেই ঘটনাটো যোৱাৰ আগতে তুমি যদি বেয়া নোপোৱা শিৱসাগৰ কোন কমলা শইকীয়া মই আজি এবাৰ মনত পেলাই দিছো শিৱসাগৰবাসীয়ে শুনক কাৰণ তেখেতলোকৰ ভোটটোৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশ কোন গতিলৈ যাব এইটো বৰ ক্ৰুচিয়েল সময় কমলা শইকীয়া JB কলেজৰ এজন তেওঁ ছাত্ৰ নেতা আছিলে সেক্ৰেটাৰী আছিলে সেই সময়ত তৰুণ গগৈ সেইটো সময়তে JB কলেজত আছিলে ডগলাছ স্মিথ কোনোবা এজন ইংৰাজে ভাৰতীয় জাতীয় পতাকাখন ভৰিৰে মোহৰাৰ কাৰণে কমলা শইকীয়া তেতিয়া ছাত্ৰ অৱস্থাত পূৰ্ণহতীয়া দুটা চৰ দিয়াৰ কাৰণে তেখেতক ব্ৰিটিছ চৰকাৰে সেলত ৰাখিছিলে দেউতাই সেই কথা আমাক কয় যে ইমান মিটাৰ মানে এটা সেলত ঘূৰিব নোৱাৰাকৈ ৰাখিছিলে সেইজন মানুহ
কমলা শইকীয়া ইচ্ছা কৰা হলে নামি উকিল হ'ব পাৰিলেহেঁতেন প্ৰখৰ তেখেতৰ বিদ্যাপতি আছিলে কিন্তু তাকে নকৰি প্ৰজা ছচিয়েলিষ্ট পাৰ্টিত যোগদান কৰি জয়প্ৰকাশজী বাজপেয়ীজী তেখেতলোকৰ নেতৃত্বত চাইণ্টিফিক ছচিয়েলিজমৰ কথা গাঁৱলৈ উভতি যোৱা বুলি যিটো আন্দোলন হয় দিশমুখলৈ গ'লগৈ আধা পঢ়া সমাপ্ত কৰি স্বাধীনতা পোৱাৰ পিছত তেওঁ গৈ হাল বাই থকা ল'ৰা ছোৱালী মাছ মাৰি থকা ল'ৰা ছোৱালী মিচিং গাঁওবিলাকত সকলোকে একত্ৰিত কৰি প্ৰথমখন এইখন অসমতে শিৱসাগৰতেই চাগে দিশমুখ অঞ্চলত প্ৰথমখন স্কুল গৰু গোহালিত আৰম্ভ কৰিলে তেওঁ নিজৰ প্ৰেক্টিছ হোৱাট ইউ প্ৰিচ যিটো জেপিজিয়ে কৈছিলে জয়প্ৰকাশ নাৰায়ণজীয়ে কৈছিলে তেওঁ সেই নীতিত আদৰ্শত তেওঁ নিজৰ গোহালিৰ পৰা পঢ়ুৱাই আৰম্ভ কৰিলে সেই স্কুল আজিলৈকে মানুহে কমলা স্কুল বুলি কয় সেইজন মানুহ নীতিত থাকিলে সদায় খদৰ পিন্ধা মানুহ তাৰপিছত আহোঁ আমি তাৰ পিছৰ পৰ্যায়লৈ তাৰপিছত কমলা শইকীয়া শিক্ষকতা কৰি গোটেই অঞ্চলটোৰ আধাখিনি ল'ৰা গোটেই অঞ্চলটোৰে মানুহবিলাকক শিক্ষিত কৰিলে পোহৰ দেখুৱালে দিশমুখ নামৰ অঞ্চলটোত শিৱসাগৰলৈ আজিৰ তাৰিখত কমলা শইকীয়া ওচৰত আমি সকলো ধৰুৱা কমলা শইকীয়াৰ ওচৰত শিৱসাগৰ ধৰুৱা কমলা শইকীয়াৰ ওচৰত সাংবাদিক কুল ধৰুৱা মই কিয় ধৰুৱা মই কওঁনে বিদেশী বিতৰণৰ আন্দোলনৰ সময়ত তেখেতৰ ময়ো আছিলোঁ মই তেতিয়া ছাত্ৰী জোৰ লোৱা আন্দোলন হওঁতে তোমাৰ আৰ্মি মিলিটাৰীয়ে তেখেতক আঘাত কৰিছিলে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াত তেওঁ নিজেই প্লিড কৰিছিলে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াত যেতিয়া তেওঁ নিজেই প্লিড কৰিছিলে তেখেতৰ ইংৰাজী ভাষণ তেখেতৰ ৰিজনিং শুনি আপ্লুত হৈছিলে মানুহবিলাক তেখেতে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই তেতিয়া সকিয়নি দিছে হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্টক যে আপোনালোকে জাৰ্নেলিষ্ট সাংবাদিক নিগ্ৰহ কৰিব নালাগে মফচলীয় জাৰ্নেলিষ্ট সকলোৰ কাৰণে কমলা শইকীয়া এজন ধৰোহৰ আছিলে আজি যদি কোনোবা মফচলীয় জাৰ্নেলিষ্টৰ যদি হেডলাইনত নিউজ আহে তাৰ গুৰিতে হৈছে কমলা শইকীয়াৰ নেতৃত্ব আজিৰ তাৰিখত মই নহয় ইয়াত সাংবাদিকসকল একগোট হৈ থাকিব লাগে আজি মই শুনিছোঁ যে কোনোবা এখন বাতৰি কাকত জ্বলাই দিছে আজিৰ প্ৰতিদিনত সাংবাদিকৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকল একগোট হৈ ৩৫টা বছৰত মই ছোৱালী হৈ নহয় তেখেতলোকে সাংবাদিকৰ আজি ১৮জন জাৰ্নেলিষ্টক কমলা শইকীয়াৰ পৰা আৰম্ভ কৰি ১৮জন সাংবাদিক হত্যাৰ বলি হৈছে জাৰ্নেলিষ্ট সকলোবিলাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ একেলগ হৈ হিয়াৰ ন্যায়ৰ কাৰণে আজি ব্যৰ্থী হ'ব লাগিছিল আজি মই নহয় ইয়াত আজি তেখেতলোক আৰু এটা ধৰুৱা মই যেতিয়া কৈছো কমলা শইকীয়াৰ কথা তুমি সুধিছা সেই যিটো আন্দোলন সাংবাদিকসকল ধৰুৱা তেওঁৰ ওচৰত ধৰুৱা মই ধৰুৱা আজি মোক পঢ়া শুনা কৰি দেউতাই সৰুৰ পৰা যি নৈতিকতাৰ যি পাঠ আপোনাক অকল কৈ দিওঁ মই যে কমলা শইকীয়াৰ একমাত্ৰ ছোৱালী ডক্টৰ আকাশীতৰা আমি আকাশীতৰা বা বুলি মাতোঁ তেখেতে অধ্যাপনা কৰি আছে আৰু তেওঁ 5খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে আৰু এখন গ্ৰন্থ খুব চৰ্চিত যে মোৰ প্ৰিয় পুৰুষবোৰ বাকী আটাইকেইখন বিভিন্ন ধৰণৰ চৰ্চিত এখন সাংঘাতিক ধৰণৰ চৰ্চিত তাত তেওঁ প্ৰিয় পুৰুষ হিচাপে তেওঁ পিতৃকো ৰাখিছে কমলা শইকীয়া তেওঁ পিতৃকো ৰাখিছে এগৰাকী কন্যাৰ বাবে পিতৃ আৰু পিতৃৰ বাবে কন্যা যিটো সম্পৰ্ক সেইটো হয়তো কমলা শইকীয়া আৰু আকাশীতৰা শইকীয়াৰ বাহিৰে দ্বিতীয়জনে অনুভৱ কৰাটো বা উপলব্ধি কৰাটো বৰ সহজ নহয় আৰু সেই যে তেওঁৰ সন্মুখত তেওঁ পিতৃক কিছুমান পাখণ্ডই কিছুমান দগাবাজ বুলি কৈছোঁ আমি দেশদ্ৰোহী কিছুমান মানুহে হত্যা কৰিছিলে আৰু সেই হত্যাকাৰীবোৰ এতিয়া আমাৰ জনপ্ৰতিনিধিসকল আগবাঢ়ি আহিছে কিয় বুকুখন বিষাই নুঠিব শিৱসাগৰবাসী কিয় বুকুখন নিবিষাব আকাশীতৰা শইকীয়াৰ মই এটা কথা মই বাৰু জানিব বিচাৰিম যে কুশলদৈ নামটো কমলা শইকীয়াৰ হত্যাকাণ্ডৰ সৈতে কেনেকৈ সাঙুৰ খালে নহয় সাঙুৰ খালে মানে প্ৰথমৰ পৰাই আমিতো মই গুৱাহাটীত আছিলোঁ আজি সেই ঘটনাটোৰ পিছতো আমি সকলো মই নিজে ডিপ্ৰেশ্যনত 20 বছৰ মই ডিপ্ৰেশ্যনতে আছিলোঁ কাৰণ মই একো কৰিব নোৱাৰোঁ আই এম এন আনৱৰ্ডি ডটাৰ মই নিজে ভাবি লৈছিলোঁ ইতিমধ্যে ঘৰত মোৰ সৰু ভাইটিটো গোটেই দেখিছে সেই দিনটোৰ কথাটো তেওঁ মনত আছে পুৰা দেখিছে ইণ্টাৰেষ্টিংলি চস্মুদি গবা বুলি কয় ন প্ৰুফ লাগে মানুহক তেওঁলোকে ডিনাই কৰি থাকোঁতেই 18 বছৰ পিছত আপোনাৰ অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া এইসকলে আহি মোৰ অৰবিন্দ ৰাজখোৱা মাৰ ওচৰলৈ গৈও ক্ষমা খুজিছে যে হয় তেখেতলোকে বিবৃতি দিছে ইটছ অন ৰেকৰ্ড যে মূল আলফাৰ কেন্দ্ৰই একো নজনাকৈ শিৱসাগৰৰ আলফা কেন্দ্ৰই এজন বয়োজ্যেষ্ঠ সাংবাদিক দেই এই কথাটো মই আগৰ পৰা কৈছোঁ এজন বয়োজ্যেষ্ঠ সাংবাদিকৰ প্ৰৰোচনা একেলগে মিলাই তেওঁলোকে যে আমি ভুল কাম কৰিলোঁ যে সাংবাদিক
কমলা শইকীয়া কুশল দৰি তাত আছিল বুলি কৈছে অবভিয়াছলি তেওঁ গোটেই নামকেইটা তেখেতলোকে কোৱা তেখেতলোকৰ সংগঠনে কোৱা কুশল দৰি কথা তাৰ পিছতে আৰম্ভ হৈ গ'ল বিচাৰ সেই কাহিনীলৈ যাওঁ এতিয়া মই বস্তুটো মানে প্ৰথম কৈছে যে কুশল দৰি আপোনালোকৰ পৰিয়ালৰ মানে চিনি পাইছিলে কুশল দৰি অনুপ চেতিয়া অমদাস কৰে তেওঁৰ কথা কৈছিল নহয় জানো এতিয়া মই প্ৰথমতে সেইদিনাখন কেনেকৈ লৈ গৈছিল তেখেতক ঘৰৰ পৰা সেইটো 1991 চনৰ 9 আগষ্ট কেনেকৈ আপোনাৰ পিতৃক কমলা শইকীয়াক কেনেকৈ মাতি লৈ গৈছিল ঘৰৰ পৰা মই এইবিলাক কথা মানে ৰিপিটেশ্যন হলে মানে পোষ্ট আমাৰ বহুত নতুন প্ৰজন্মৰ যিসকলে চাই আছে যিসকল জেন জি বহুতে নাজানে তেওঁলোকে নাজানিব কথাটো তেখেত এজন কিয় কৰিছিলে মই এতিয়া যিসকলে নাজানে বহুতে নাজানে আজি যিটো ছচিয়েল মিডিয়া তেখেতলোকক কমলা শইকীয়ানো হত্যাৰ কিয় বলি হ'ল তেখেত স্বাধীনতা সংগ্ৰামী তেখেতে যেতিয়াই দেশৰ ওপৰত কোনোবাই তেখেত হৈছে চতুৰ্থ স্তম্ভৰ এজন তেতিয়াৰ যিসকল বিপ্লৱী বীৰ যিসকল স্বাধীনতা যুঁজাৰু তেখেতলোকৰ কাৰণে সাংবাদিকতাটো বৃত্তি নহয় সাংবাদিকতাটো সেৱা গতিকে সেই স্পিৰিটটো আপোনালোকে নেদেখিলে মই নিজে দেখিছোঁ মই দেউতাৰ প্ৰতিটো নিউজ মই হাতেৰে মই বয়স 5 বছৰৰ পৰা মই দেউতাৰ মই হেৰি আছিলোঁ মানে এই নিউজটো লিখি দিয়া তেতিয়া দিনত ছাপা নাছিলে তেতিয়া হাতেৰে নিউজ লিখা হৈছিলে দেউতাৰ সেই ইমোশ্যন আৰু চেণ্টিমেণ্ট মই দেখিছোঁ গতিকে দেউতাই হিংসাৰ বিপক্ষে কৈছিলে তেওঁ কৈছিলে যে লাষ্টৰ শেষৰ তেওঁ অগ্ৰদূতৰ পৰা আৰম্ভ কৰি আছাম ট্ৰিবিউন আজিৰ অসম আদিবিলাকত লিখিছিলে ফাইট দ্য চিষ্টেম নট মেন সেইটো সময়ত গ্ৰিটচেংকু চাৰ্গে টি.এল. ৰাজু মজিন্দাৰ বৰুৱা নিতা দত্ত হাহাকাৰ ধৰণেৰে মানুহ মৰিছিলে গতিকে তেখেতে কৈছিলে যে ফাইট দ্য চিষ্টেমটো তুমি সলনি কৰা কি বেয়া কথা কৈছিলে কিন্তু একো কৰা নাছিলে তেওঁ হাতত বন্দুক আছিলে নেকি কমলা শইকীয়াৰ ওচৰত জাঠি জুম লৈ ফুৰিছিলে তেওঁ এজন 6 ফুট 3 ইঞ্চি এজন বীৰ বিপ্লৱী বীৰ তেখেতৰ দায়িত্ববোধ লৈ পেলাই সমাজৰ কাৰণে দায়িত্ববোধ লৈ উঠি অহা জনসাধাৰণৰ কাৰণে দায়িত্ববোধ লৈ তেখেতে সেইবিলাক লিখিছিলে অগ্ৰদূতৰ পাতত লিখিছিলে কিন্তু এটা কথা সেইটো সময়ত আলফায়ে এনেকুৱা ধৰণৰ এটা বিবৃতি দিয়া মোৰো তেতিয়া বয়স 20ৰ সময় 21-22 সেইটো সময়ত তেওঁলোকে কৈছিলে যে কোনোবাই যদি আমাৰ বিপক্ষে কয় আমি আঙুলি কাটি দিম আপুনি এনে কথা কওক এজন স্বাধীনতা যুঁজাৰু যি ব্ৰিটিছৰ মাৰ খাইছে যি বেয়নেটৰ তাৰপিছত বিদেশী বিতৰণৰ আন্দোলনত কমলা শইকীয়া এনেকুৱা এজন ভিজনেৰী তেওঁ জাৰ্নেলিষ্ট আছিলে সাংবাদিক মোৰ দেউতাই মোক কোৱা মনত আছে দেউতাৰ আটাইতকৈ বিশ্বস্ত বন্ধু মই আছিলোঁ সৰুৰ পৰা মোক দেউতাই দেখুৱাইছিলে কেনেকৈ কি লিখিছিলে তেখেতে অন ৰেকৰ্ড তেখেতে নতুন অসমীয়াত অসমীয়াই ভৱিষ্যতে বিপদ ঘটাব বুলি আজি বাংলাদেশৰ যি কথাটো চলি আছে সেই কথাটো তেখেতে প্ৰথম আলোকপাত কৰা জাৰ্নেলিষ্ট আছে নতুন অসমীয়া গতিকে তেখেত ভিজনেৰী এজন সাংবাদিক আছিলে তেওঁ সেই লিখি থকাৰ কাৰণে তেওঁক ভাবুকি দিয়া হৈছিলে তেওঁক ইভেন তেওঁক ভাবুকি দিয়া হৈছিলে তেওঁ চিকিউৰিটি ল'বলৈ কৈছিলে তেওঁ কৈছে যে মোক কোনে মাৰিব মই তেওঁ বিশ্বাস আছিলে চিষ্টেমৰ ওপৰত আৰু বেছিভাগে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকে ভাবিছিলে সেইদিনাখন তেখেতে ঘৰত থাকোঁতে মোৰ সৰু ভাইটিয়ে 9 আগষ্টৰ 91 মোৰ সৰু ভাইটিয়ে মোক লগ পাই বিবৃতি দিয়াৰ মতে মা হেৰিত আছিলে মা ঢুকালে মাটো সেইটো দুখ লৈয়ে ঢুকালে মা প্ৰাৰ্থনা কৰি আছিলে দেউতা বহি আছিল আমি অতি সাধাৰণ যিসকলে কমলা শইকীয়াক জানে তেওঁলোকে জানে যে অতি সাধাৰণ তেখেতে নিজেই ধৰি লৈছিলে যে মই যেতিয়ালৈকে ভাৰতৰ আধাখিনি মানুহ দুখীয়া হৈ থাকিব মই কেতিয়া পকী ঘৰত নাথাকো গতিকে তেখেতৰ আদৰ্শৰ বুজা আমিও পাব লগা হৈছিলে সাধাৰণ জীৱন যাপন কৰা তাৰপিছত তেখেতে বহি আছিলে বহি তেখেতে ভৰি এটা দুখ পাই আছিলে এজন চাব দেই সেই দিনটোৰ কথা এজন ভৰিত দুখ পোৱা 60-60ৰ ওপৰ এজন স্বাধীনতা যুঁজাৰু সাংবাদিকৰ কাৰণে জীৱনটো দিব পৰা এজন যুঁজাৰু এই কেইটামান ফুকলীয়া ল'ৰাই যিবিলাকৰ শিক্ষাৰ অৰ্হতাৰ ক্লাছ 7 ক্লাছ 8 একো নাজানে দেশ কি নাজানে দেশক কেনেকে হেৰি কৰিব নালাগে পূজা কৰিব লাগে নাজানে আহি তেখেতক মোৰ সৰু ভাইটিটোৱে কোৱা মতে যে তেখেতক আহি পেলাই ক'লে যে এজন বাহিৰত এজন বেমাৰী মানুহ ৰৈ আছে তেখেতক কোনোবাই অত্যাচাৰ কৰিছে যে এটা ষ্টেটমেণ্ট ল'ব দেউতাক সেই কৰি পেলাই উঠাই দি মাতি অনাৰ পিছত আৰু লৈ গ'ল তাৰ পিছদিনাখন এইজন সাংবাদিকৰ এইজন সাংবাদিকৰ অৰ্ধনগ্ন শৰীৰটো আমগুৰিত বৰষুণ দি আছিলে পেলাই থৈ দিছে সেয়া দেশৰ এইটো কি ৰিফ্লেক্ট কৰে এইটো হৈছে যে সাংবাদিকৰ আত্মসন্মান সাংবাদিকৰ সুৰক্ষা অসমত জিৰ' আচ্ছা সেই সময় মানে 91 সেই সময়ত শিৱসাগৰ পৰিৱেশ কেনেকুৱা আছিল শিৱসাগৰ পৰিৱেশ মই তোমাক এইখিনি কথা ক'বলৈ যাওঁতে আজি বহুত কথাই ক'ম তুমি যদি মোক সময় দিয়া মই আজি কিছুমান কথা কোৱাটো উচিত ৩২ বছৰে এজনী ছোৱালীয়ে অকলে এই যুদ্ধখন যুঁজি আছে
মই ইমোচনেল হ'ব নালাগে কিন্তু তেখেতৰ এই হত্যাকাণ্ডৰ পিছত এনেকুৱা এটা সন্ত্ৰাস আজি 91ৰ সন্ত্ৰাস আজি জেনজি কোনো দেখা নাই 91ৰ সন্ত্ৰাস যদি কোনোবাই দেখিছে কোনোবাই শুনিছে পেটত হাত ভৰি লুকুৱা কাৰণ গুলিয়াই দিয়া দেখিলেই গুলিয়াই দিয়া এটা কথা সাংবাদিকক মাৰি পেলাই মানুহবিলাক আৰু ভয়ত সন্ত্ৰস্ত হৈছে ইটছ এন অপেন সিক্ৰেট তাৰ আগতেই এই মানুহজন যিজন পাৰ্পিট্ৰেটৰ্ছ মই নামেই ল'বলৈ বেয়া পাওঁ মই আজিলৈকে নাম লোৱা নাই মোৰ নাম ল'বলৈ ঘৃণা হয় নাম নলওঁ মই আজিলৈকে নাম লোৱা নাই কাৰণ নাম লোৱাৰ যোগ্য নহয় 26 জন মানুহে মৰাণ প'ল' ক্লাবত মাৰাৰ এটা কথাও আছে গতিকে এটা মেন ইটাৰৰ এটা হেৰি হৈছে এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মানুহে কোনো ওলাই আহি ক'বলৈ তাৰপিছত মানুহ মানে আহিছে একদম মানুহ হিলদল ভাঙি আহিছে কমলা শইকীয়াৰ ক'বলৈ প্ৰথমবাৰৰ কাৰণে অসমৰ সংবাদ পত্ৰ ক'লা প্ৰতিবাদত ক'লা কৰা হৈছে কিন্তু আজি নৱ ঠাকুৰীয়ে এটা কথাত ক'ব নৱ ঠাকুৰীয়ে বহুতবাৰ কৈছে যে সেইদিনাখন প্ৰতিবাদৰ কাৰণে ওলাই আহিবলৈ সাংবাদিকে ভয় কৰিছে সেইখিনি সময়ত সন্ত্ৰাসবাদৰ বিপক্ষে ভাৰতত মাত্ৰ 2জন জাৰ্নেলিষ্টে কৈছিলে এক হৈছে খুশবান সিং তেওঁ পাঞ্জাবৰ টেৰৰিষ্ট বিলাকক দেয়াৰ ইজ এ বাঞ্চ অফ ডেকয়টছ বুলি কৈছিলে আৰু দ্বিতীয়জন আছিলে কমলা শইকীয়া কোনো সাংবাদিকে এই যে আঙুলি কাটি দিম বুলি ক'লে ভয়তে কমলা শইকীয়াৰ আত্মসন্মানী সাংবাদিক হিচাপে সমগ্ৰ পৃথিৱীত সমগ্ৰ ভাৰতত অসমত কমলা শইকীয়া 1 নম্বৰ আৰু অদ্বিতীয় আৰু তেওঁৰ মই যিখিনি কথা ৰাত ধৰি পেলাই কৈছো তোমাৰ তাৰ পিছত 91 গ'ল 92 93 94 কমলা শইকীয়াৰ মৃত্যুৰ দিৱস পাতিবলৈ মানুহৰ ভয় 95ত মই ৰাধিকা মোহন ভাগৱতীক লগ কৰি পংকজ দুৱৰা মই নৱ ঠাকুৰীয়াকে আদি কৰি 2জন মানে লগ কৰি পেলাই মই ডিএন বেজবৰুৱাক লগ কৰি কৈছো যে বৰদেউতা আমি দেউতাৰ কিন্তু আমি স্বাধীনতা শ্বহীদ দিৱসটো পাতিব লাগিব নিৰুজ চৌধুৰীৰ ওচৰলৈ সেই সময়ত মই যাওঁতে নিৰুজ চৌধুৰী তেতিয়া অসমবাণীৰ তেওঁ সম্পাদক আছিলে তেওঁ কৈছে যে মই এইটো আৰ্টিকেলটো মই তেখেতৰ বিষয়ে মই প্ৰচাৰ কৰিব নোৱাৰিম নিৰুজ চৌধুৰীয়ে কৈছে তেতিয়া মই MA কৰি আছো কটন কলেজত নিৰুজ চৌধুৰীক মই কৈছো যে বৰদেউতা আপোনাৰ ষ্টৰী পঢ়ি মই ডাঙৰ হোৱা আপোনাৰ সাইকেলেডিক ঢেকিয়া পঢ়ি ডাঙৰ হোৱা আপুনি দেউতাৰ মৃত্যু দিৱসৰ এটা ট্ৰিবিউটৰিটো যদি আপুনি দিয়াত যদি আপুনি সংকোচ কৰে মোক কাৰণ কওক তেওঁ কৈছে নাই নাই কাৰণ নহয় মই এইবিলাক পাঙ্গা ল'ব নোৱাৰো নাই বাৰু যি কি নহওক মানে মোৰ মেছেজ কেইটামান আহিছে মই তাৰ এটা মেছেজ আপোনাক সুধিব দিছে কথাটো এনেকুৱা এই যিখন দীঘলীয়া যুঁজত আজি দেখোন আপোনাৰ অনুভৱ কি তাৰমানে নাই আপোনাৰ দেউতা বুলি কোৱা নাই বস্তুটো এনেকুৱা ধৰণৰ যে এজন সাহসী সাংবাদিক দেশৰ অখণ্ডতাৰ হকে তেওঁ মাত পাতিছিল তেওঁক এছাম মানে ঘাতকে হত্যা কৰিলে আৰু সেই ঘাতকক প্ৰাৰ্থিত্ব দিবলৈ বিচৰা হৈছে এতিয়া এই আজি দেখোন 35 বছৰৰ পিছত আপোনাৰ অনুভৱটো কি হ'ব তাৰমানে কেনে লাগিছে মনত নিশ্চয় সকলো মানুহে মানুহে দুখ পাইছে সেইটো কুৱেশ্যন নহয় মোৰ কথাটো হৈছে শশানৰ পৰা কমলা শইকীয়া আকৌ উঠি আহিছে এই ইস্যুটো যেতিয়া হৈছে ন্যায় নোপোৱা যদি আমি সনাতন ধৰ্মত আত্মাক বিশ্বাস কৰে তেওঁ ন্যায় পোৱা নাই এতিয়া আমাক সুযোগ মই কৈছো ধৰুৱা দেই ধৰুৱা শব্দটো কি কাৰণে কৈছো মই থাকি গ'ল তোমালোকে ধৰুৱাতে অসমবাসী এজন মানুহৰ ওচৰত ধৰুৱা সাংবাদিকসকল তেওঁ অসমবাসী ধৰুৱা এই কাৰণে এইজন মানুহে স্বাধীনতাৰ কাৰণে যুঁজিছে এইজন মানুহে সাংবাদিকৰ আত্মসন্মানৰ কাৰণে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াত তেওঁ ক'ত ৰাজনৈতিক বুলি মানুহজন নাই মানুহজনে ইমাৰ্জেঞ্চি সময়ৰ কথা কৈছো তোমাক মই অসমবাসী কি কাৰণে ধৰুৱা ইমাৰ্জেঞ্চি সময়ত ইন্দিৰা গান্ধীৰ গোলাপ বৰবৰা মই তোমাক ফটো এখন দেখুৱাইছো গোলাপ বৰবৰা বৰ্তাই মোৰ ঘৰলৈ গৈ তেওঁলোকে হাৰ্কিউলিছ চাইকেল চলাই মানুহক গণতন্ত্ৰৰ কথা কৈছিলে এতিয়া গণতন্ত্ৰৰ ফৰে থকা এজন মানুহ গণতন্ত্ৰৰ সপক্ষে থকা এজন মানুহ আজি যদি সক্ৰেটিছক আমি মনত পেলাইছো জিসাছক যীশু খ্ৰীষ্টক আমি মনত পেলাইছো ন কিহৰ কাৰণে মনত পেলাইছো তেওঁ নেতৃত্ব দিব পৰা আত্মসন্মান থকা অসমৰ এজন অদ্বিতীয় নেতা বিমলা প্ৰসাদ চলিহাৰ সময়ত তেওঁ বাৰে বাৰে কৈছিলে দেউতাই আমাক কৈছিলে যে কমলাটো জইন কৰ ইউ জইন দ্য কংগ্ৰেছ ইউ উইল বি এ মিনিষ্টাৰ এনেকুৱা মানুহ আপোনালোকে শুনিছেনে এনেকুৱা মানুহ যে যিজন মানুহে কৈছিলে যে ককাইদেউ মই ছ'চিয়েলিষ্ট হয় মই ছ'চিয়েলিষ্ট পাৰ্টিতে আছো মই জইন নকৰো ক্ষমতা আজিৰ যিটো স্বৈৰতন্ত্ৰ আজি যিটো ক্ষমতাৰ কাৰণে মানুহ কমলা শইকীয়া মিউজিয়ামত থব পৰা ধৰণৰ এজন সাংবাদিক যিজনে মানুহৰ কাৰণে মানুহৰ স্বাধীনতা গণতন্ত্ৰ ছ'চিয়েলিষ্ট ষ্টেট ফৰ হিউমেন বিং ষ্টেট ফৰ পিপল এই বস্তুটো সাইন্টিফিক ছ'চিয়েলিজম লৈ প্ৰেক্টিছ
what you preach তেওঁ তথাগতৰ দৰে এজন যি কৈছিলে যি ভাবিছিলে সেয়া কৰিছিলে গোটেই জীৱন এজন কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই সুধিছে আপোনালোকে প্ৰশ্ন সুধিছে যে আপোনালোকে আকাশী বাক এটা কথা সুধিব লাগে যে কমলা শইকীয়াৰ গোচৰটো কি পৰ্যায়ত আছে আমি জানিব বিচাৰো তাৎক্ষণিকভাৱে একদম জানিছো কি পৰ্যায়ত আছে কি পৰ্যায়ত মই কওঁ সেইখিনি সময়ত যে ভয় খালে সেইখিনি সময়ত গোটেই চিষ্টেমত আজি পৰাগ দাসৰো ওলোৱা নাই তেওঁ মজুমদাৰ ওলোৱা নাই আৰু কিমান মানুহৰ মই নাম কম তোমালোকে হয়তো জন্ম হোৱাই নাই জেনজি সকলৰ কাৰণে কৈছো তোমালোকৰ জন্ম হোৱা নাই তোমালোকে নাজানা সেইটো সময়ত গোটেই চিষ্টেমটো আছিলে এটা ভয় এটা সন্ত্ৰাসত আছে there was a fear for terrorism গোটেই ঘটনাটো পতা অহাৰ সেইটো সময়ত আগলৈকে গোটেই মানুহবিলাক তাৰ পিছতে আলফাৰ পৰা আহিলে সালফা গুপ্ত হত্যা আৰম্ভ হৈ গ'ল গতিকে এইটো সিস্টেমত দুই ধৰণৰ সাংবাদিক যিসকল সাংবাদিকে পৰাগ দাসৰ নিচিনা যিসকলে সন্ত্ৰাসবাদৰ এক ধৰণৰ এটা ৰিজনিং দিছিলে এটা ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে তেওঁলোকে যিসকলে মাত মাতিছিলে পৰাগ দাস আমাৰ কটনত থাকোতে তেখেতলোকে আমাক লগ পাইছিলে মোক আগবঢ়াই দিছিলে কথা ক'বলৈ তেওঁলোকো কিন্তু সন্ত্ৰাসৰ বলি হ'ল আৰু যিসকলে কিন্তু ৰাষ্ট্ৰৰ অখণ্ড ভাৰতৰ কথা কৈছিলে তেওঁলোকো ইয়াৰ বলি হ'ল কিন্তু পুলিচে সেইটো বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ পিছত 2008ত হত্যা গোচৰটো বন্ধ কৰি দিলে কিন্তু যেতিয়া অৰবিন্দ ৰাজখোৱাকে আদি কৰি তেখেতলোকে বস্তুটো স্বীকাৰ কৰিলে যে হয় হত্যা কৰা হৈছিলে সিদ্ধান্ত লৈছে যে তেওঁলোকে ক্ষমা খুজিলে মোৰ মাৰ ওচৰলৈ গৈ পেলাই হেৰি গৈছে অৰবিন্দ ৰাজখোৱা কাৰণ অৰবিন্দ ৰাজখোৱাদেৱৰ দেউতাক মোৰ দেউতাৰ লগৰ আছিলে তেওঁলোকে গৰজি উঠিলে গোটেইবিলাকে যে কেনেকৈ এজন স্বাধীনতা সংগ্ৰামক এই সহস্ৰ হেৰিসকলে হত্যা কৰে তাৰ পিছতে তেতিয়া আকৌ এবাৰ ৰিঅপেন কৰা হল কেছটো চিআইডিক দিয়া হল 2008 চনৰ কথা এইটো চিআইডিক দিয়া হল সেইখিনি সময়ত মই যে কৈছো এজনী ছোৱালীয়ে কিমান যুঁজিব তেতিয়াৰ সময়ত মই উইথ ৰেকৰ্ড ক'ব পাৰো যে 1991ৰ পৰা 2008লৈকে কমলা শইকীয়াৰ মই তোমাক দুখনমান দেখুৱাইছো তেখেতৰ মৃত্যু দিৱসত বাতৰণাটো মই চাইছো বাতৰণাত অকলে কৰি থকা কেৱল এখন মিটিঙত হেমভাই কথাটো ওলাব এখন মিটিঙত কেৱল কেশৱ মহন্ত খগেন মহন্ত কবি গীতিকাৰ তেখেতলোক সকলো ছচিয়েলিষ্ট আছিলে আৰু গৌতম বৰা এইকেইজন মানুহে আছামত নহয় গৌতম বৰা তেখেত ডাইৰেক্টৰ আৰু আহিছিলে গোলাপ বৰবৰাদেৱ তেখেতলোক এই মিটিঙত আছিলে আৰু ইণ্টাৰেষ্টিং দেই মানুহ দুমুখীয়া চৰিত্ৰ চাবা এখন মিটিঙত সৰ্বানন্দ সোণোৱাল তেখেতে নিজে আহিছিলে ফটো আছে মোৰ ওচৰত এই গোটেই মানুহখিনি মানে লাহে লাহে ফিয়াৰ সাইকোসিছটোৰ পৰা আঁতৰি কমলা শইকীয়া মৃত্যু দিৱস পাতিবলৈ মানুহে অলপ সাহস গোটাইছিলে কিন্তু তাৰ পিছত যেতিয়া চিআইডি অনা হল চিআইডি গোচৰটো অনা হল কোনো কৰা নাই মই নিজেই তেতিয়া সময়ত চিআইডিত থকা কুলধৰ শইকীয়াক মই নিজে পাৰ্চনেলি লগ কৰি কৈছিলো যে আপুনি কেছটো আগ নবঢ়াই কেলে তেখেতৰ এটা বেগ চাউনি যে আমি পাৰা নাই আৰু কিহৰ কাৰণে পাৰা নাই এই প্ৰশ্নটো সুধি আজি 35 ইয়াৰ্স হৈ গ'ল না কোনো সাক্ষ্য আছে না কোনো নোৱাৰিছে কিয় নোৱাৰিছে আজি কিয় নোৱাৰিলে মই সুধিছো আৰু এই প্ৰশ্নটো মই সুধিব নালাগে এই প্ৰশ্নটো সাংবাদিকসকলে সুধিব লাগিছিল এই প্ৰশ্নটো কিয় ঘৰৰ মানুহ কমলা শইকীয়া মোৰ কাৰণে কি কৰিছিলে দেশৰ কাৰণেটো কৰিছিলে এটা গোটেই জীৱনটো দেশৰ কাৰণে আছিলে এই প্ৰশ্নটো সাংবাদিকসকলে একগোট হৈ কৰিব লাগিছিলে আৰু এটা কমলা শইকীয়াক অন্যায় মই ক'ত যুঁজিছো মই কম এটা আপোনালোকে আজি শিৱসাগৰীয়া ৰাইজ অসমৰ ৰাইজে জানক যে তৰুণ গগৈদেৱৰ দিনত যিহেতুকে তেখেতে তেতিয়াৰ দিনত সেই নিকৃষ্ট ৰাজনীতি আজি হিতেশ্বৰ শইকীয়া বা তৰুণ গগৈ দিনত মই থকা দেখা নাই মোৰ দেউতাই হিতেশ্বৰ শইকীয়াৰ বিৰুদ্ধে কৈ তেওঁ নিউজ কৰিছিলে কিন্তু কোনোদিনে হিতেশ্বৰ শইকীয়া দেখিলে শইকীয়াদেৱ বুলি মই নমস্কাৰ কৰা দেখিছো মই নিজে দেখিছো তৰুণ গগৈদেৱৰ জেবি কলেজত থাকোতে তেখেতে মোক নিজে তুমি কমলা কাইদেউৰ ছোৱালী নেকি বুলি কৈছে সন্ত্ৰাসবাদৰ বিপক্ষে এখন ডকুমেণ্টাৰী মোক কৰি দিয়া বুলি পিছলৈ কৈছে দেই তেতিয়া মই যেতিয়া সেইখিনি সময়ত কোনো কংগ্ৰেছ হওক বা বেলেগ পাৰ্টি হওক বা যিয়ে নহওক এই সাংবাদিকৰ প্ৰতি শ্ৰদ্ধাটো আছিল নহয় তাৰপিছত যেতিয়া তেখেতৰ এই ইছ্যুটো 2008ৰ পৰা যেতিয়া আহিলে আজিলৈকে চিআইডি ইজ চাইলেণ্ট এবাউট দিছ একদম কি বুলি কয় চিলেক্টিভ চাইলেন্স বিলাক মই 35 ইয়াৰ্স মন কৰি আছো যিসকল আছুৰ কাৰণে বিদেশী বিতৰণৰ আন্দোলনত কমলা শইকীয়াই মাৰ খাইছিলে মই নিজেই তুমি বিশ্বাস কৰিবা আছুৰ সময়ত শিৱসাগৰত মই লিৰিক চলিহা আমি দুজন মই জিএছ আছিলো মোৰ স্কুলৰ মই মূৰত মাৰ খোৱা এতিয়ালৈকে মোৰ মূৰত সেই দাগ আছে মই বেউনিতৰ খোজ খাইছিলো মই অসম আন্দোলনৰ সময়ত আজিলৈকে কোনো দিনে আছুৱে মাত মতা নাই এইটো বিষয়ত সেইটো মন কৰিব
আজিলৈকে আৰু এটা আপুনি ক'লে যে সমানন্দ সোণোৱালৰ দিনত মানে কমলা শইকীয়া সাংবাদিকতা আচ্ছা সেইটো সময় নহয় তৰুণ গগৈদেৱে এটা মই শুনিছিলো পেপাৰত পালো যে কমলা শইকীয়া সাংবাদিক বঁটা বুলি এটা বঁটা ঘোষণা কৰি অলপমান পইচা তাৰ নামতে পুঁজি থৈছিলে কিন্তু ইতিমধ্যে মোৰ বিশ্বস্ত ব্যক্তি কিছুমানে ক'লে যে বাইদেউ আপোনালোকৰ ইতিমধ্যে চৰকাৰলৈ চাৰ্কুলাৰ গৈছে এখন তেতিয়া সময়ত আছিলে সৰ্বানন্দ সোণোৱাল যে একদম স্পেচিয়েলি মোৰ সেই চাৰ্কুলাৰখন আজি মই অনা নাই মোৰ ওচৰত আছে যে কমলা শইকীয়াৰ নামটো কাটি অকল সাংবাদিক এৱাৰ্ড বুলি দিয়া হ'ল তেখেতক অপমান কৰা হ'ল এই কথাটো মই সিটিজেনৰ মিট এটা হৈছিলে যে সিটিজেন অফ গুৱাহাটী মিট মই সৰ্বানন্দ সোণোৱালৰ নিজৰ তেতিয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই 10 বাৰ এই প্ৰশ্নটো কৰিছো যে আপোনাৰ এখন দেশে এখন ৰাষ্ট্ৰই এখন যদি এজন শান্তি কৰ্মীক এজন স্বাধীনতা যুঁজাৰুক ঠিক আছে একো পুৰস্কাৰ আপোনাৰ পদ্মশ্ৰী পদ্মবিভূষণৰ কথা কোৱা নাই সন্মান দিব নোৱাৰে নাই কিন্তু অসন্মানো কৰিব নোৱাৰে সেই কথাটো মই আজিলৈকে কৈ আছো যে কিয় কৰিলে মই তেতিয়া তেখেতৰ সেক্ৰেটাৰী ঋষিকেশ গোস্বামী আছিলে নেকি তেখেতক ফোন কৰিব সুধিছো যে আপোনালোকে কেলে কৰিলে এইটো যে কমলা শইকীয়াৰ নামটো থাকিলে কি দিগদাৰ আছে তেওঁ সাংবাদিকৰ কাৰণে সাংবাদিকৰ সন্মানৰ কাৰণে যদি তেখেতে নিজক জীৱনদান দিলে তেওঁৰ নামত এটা বঁটা হোৱাত কি প্ৰব্লেম আছে তেতিয়া তেওঁ মোক ভেগ এনচাৰ এটা দিছিলে যে কিছুমান সাংবাদিকে বেয়া পাইছে গতিকে কমলা শইকীয়া স্পষ্ট নহয় মই কৈছো কাৰণ দিয়ক কিয় বেয়া পাইছিলে গতিকে কমলা শইকীয়া কাৰণ আছে কাৰণ তাৰ 2 বছৰমানৰ পিছতে হাতীত উঠাই দেই আপোনালোকে ৰাইজে জানিব যে হাতীত উঠাইছে হাতীত উঠাই সাংবাদিক নিগ্ৰহ কৰা মই খুব ভদ্ৰ ভাষাতে কথা কওঁ মই ভদ্ৰ ভাষাত কওঁ কাৰণ মই শিক্ষিত মই অভদ্ৰ ভাষা বা কাৰোবাক ঠাট্টা মস্কৰা কৰি মই কথা ক'বলৈ শিকা নাই হাতীত উঠাই তেওঁক মালা পিন্ধাই লৈ আহিছে আহক হত্যাকাৰী আহক সাংবাদিক হত্যাকাৰী মানুহ হত্যাকাৰী আহক আমাৰ দলটোক আপুনি জিলিকাই তোলক সেয়া গণতন্ত্ৰ গতিকে আমি সিস্টেমিক চেঞ্জৰ কথা কৈ থাকো নহয় এইটো কেনেকুৱা ধৰণৰ সিস্টেমিক চেঞ্জ হয় এতিয়াও অপমান বাৰে বাৰে কমলা শইকীয়াক অপমান কৰিছে এইবাৰ অপমানৰ শেষটো গজাল বুলি কৈছে মানে মৃতদেহত যে শেষ গজাল বুলি কয় যীশু খ্ৰীষ্টক যে ক্ৰুচিফাই কৰি পেলাই যে শেষ গজাল মৃত্যুৰ পিছত যে আকৌ এবাৰ মাৰিছে বাৰে বাৰে কমলা শইকীয়াক হত্যা কৰি আছে এইবাৰ ইটো হত্যা কৰিছে যে তেখেতৰ হত্যাকাৰীক আকৌ প্ৰাৰ্থিত্ব দিয়া হৈছে আজিলৈকে মই কোনোদিনে ৰাজনৈতিক বুজা জানিব বিচাৰিম যে আপোনালোকৰ শিৱসাগৰৰ এটা পৰিচয় আছেই আপোনাৰ পৰিয়ালটো সম্ভ্ৰান্ত শিৱসাগৰৰ পৰিয়াল আৰু শিৱসাগৰৰ মানুহে গোটেই অসমৰ মানুহে আপোনালোকে শ্ৰদ্ধা কৰে আৰু যথেষ্ট সংখ্যক মানুহ ক'ৰবাত এজন মানুহ কোনোবা দৌৰি কুশল দৌৰি কথাটো বেলেগ কিন্তু মানুহে শ্ৰদ্ধা কৰে আৰু তেখেতৰ আমাৰ দেউতাৰ যিটো ত্যাগ যিটো জীৱন দিবলগীয়া হ'লগৈ আত্মসমৰ্পণ কৰিলে মই তেখেতৰ ছোৱালী যে আপোনাৰ এগৰাকী খামিদাত এগৰাকী মহিলা বুলি মই আপোনাক সন্মান কৰিছোঁ যে শিৱসাগৰক আপুনি শিৱসাগৰৰ বায়ু পানী বতাহ লৈ আপুনি ডাঙৰ হৈছে শিৱসাগৰৰ গুণটো আপোনাৰ কৰিব কেতিয়াও নাযায় এই মুহূৰ্তত এটা ক্ৰুচিয়েল মুমেণ্ট শিৱসাগৰবাসীৰ প্ৰতি আপোনাৰ এগৰাকী শিক্ষিত এগৰাকী অধ্যাপিকা এগৰাকী লেখিকা এগৰাকী সমাজ সচেতন মহিলা হিচাপে যাৰ পিতৃক সন্মুখত হত্যা কৰা হ'ল নিৰ্দয়ভাৱে আঙুলি কাটি পেলোৱা হৈছিলে জ্বলন্ত চিগাৰেট জ্বলাই দিয়া হৈছিলে লগাই দিছিলে শৰীৰত মৃত্যুৰ আগে আগে মই ভয়ংকৰ কথা অত্যন্ত দুখজনক কথা অসমীয়া সমাজত আচলতে এনেকুৱা পৰম্পৰা নাই এটা নতুন জিঘাংসু মানসিকতাৰ পৰিচয় দিয়া কিছুমান এজন মানুহক আপোনালোকৰ জনপ্ৰতিনিধি কৰিবলৈ বিচৰা হৈছে এগৰাকী শিৱসাগৰৰ জীয়ৰী হিচাপে কমলা শইকীয়াৰ জীয়ৰী হিচাপে শিৱসাগৰৰ সেই য'ত ইমৰান শ্বাহ আছে আজি সাহিত্যসভাৰ য'ত অসম সাহিত্যসভাৰ প্ৰথম অধিৱেশন বহিছিল য'ত ভূপেন হাজৰিকা 1993 চনৰ সাহিত্যসভাৰ অধিৱেশনৰ সভাপতি হৈছিল বেজবৰুৱা সেই শিৱসাগৰ অৰুণোদয় প্ৰকাশিত শিৱসাগৰৰ ৰাজবাসিন্দাৰ প্ৰতি আপোনাৰ আহ্বান কি হ'ব শিৱসাগৰৰ এগৰাকী জীয়ৰী মই পৰহি মই শুনি আজিলৈকে মই শুৱাও নাই মই একো খোৱাও নাই 35টা বছৰ এনেকুৱা দিন বা ৰাতি যোৱা নাই মই আপোনালোকক মোৰ প্ৰথম দেউতাৰ মিটিং পতাৰ পৰা আৰম্ভ কৰি আৰু এটা বৰ মই হতাশ হৈছো যে কমলা শইকীয়া স্মৃতি ৰক্ষা কমিটি এখন কৰিলে মই দায়িত্বটো বেলেগ এখনে ল'লে কিন্তু সদায় কমলা শইকীয়া স্মৃতি ৰক্ষা কমিটিক এজন মানুহক এৱাৰ্ড দিছে কিন্তু তেখেতৰ ন্যায়ৰ প্ৰশ্নটো আজিও আকৌ এবাৰ উঠিছে ন্যায়ৰ প্ৰশ্নটো টুল পৰি আছে ভোজ ভাত নহয়তো কমলা শইকীয়াৰ স্মৃতি দিৱসত ভোজ ভাত খাইছো আমি এইটোতো আনন্দৰ কথা নহয় যে এৱাৰ্ড দিছে ভালে কমলা শইকীয়া স্মৃতি এৱাৰ্ড আজিলৈকে মই যোৱা নাই কি কাৰণে যোৱা নাই 5 বছৰ মোৰ দায়িত্ব মই কৰি দিলো তাত আমি সদায় গোলাপৰ পৰা আৰম্ভ কৰি সকলোৱে কৈছে যে ন্যায় লাগিব তেখেতলোক সিস্টেমত নাছিলে তেখেত ঢুকালে কিন্তু এতিয়া যিসকল সিস্টেমত আছে যে তেওঁ পলিটিকেল নাছিলে গোটেই বস্তুটো পলিটিকেল নহয় এইটো মানৱীয় এটা কথা এতিয়া শিৱসাগৰবাসীক মই এটা কথা কওঁ যে মই শিৱসাগৰ মানে মাধুৰ্য গগৈ তেওঁ শিৱসাগৰৰ পৰা প্ৰশ্ন কৰিছে যে
তেওঁ কৈছে যে বৰ বিশেষ এটা মুহূৰ্তত আহিছো আমি কি ক'ব এতিয়া আমি আহ্বান কি হ'ব সকলোকে বস্তু জানিব বিচাৰিছে মই কৈ দিওঁ আপুনি পাৰ্থক্য মই শিৱসাগৰৰ সকলোকে কৈছো মই বয়স 3 বছৰৰ পৰা শিৱসাগৰ নাট্য মন্দিৰত ৰাসৰ কৃষ্ণৰ ভূমিকা লোৱাৰ শিৱসাগৰ ৰাম ৰাজ্য আছিলে মই দেখিছো শিৱসাগৰত আমি চুৰি লোৱা মানুহ এজনো দেখা নাই পৰাগ ধৰচলিহা বীৰেন বৰকটকীয়া সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিলে শিৱসাগৰৰ মানুহখিনি অভিজাত্য 600 বছৰীয়া আহোম ৰাজত্বৰ এক ৰংঘৰ তলাতল ঘৰ এই এক আভিজাত্য আজি কোনো আহোম ৰজাই কোনো শিৱদৌল এই সকলোবিলাক শিৱসাগৰ আভিজাত্য আৰু অহিংসাৰ প্ৰতীক হয় আজিলৈকে কোনো শিৱসাগৰীয়াই সদায় নৃত্য গীত আজি মোৰ দেউতা কমল শইকীয়া যুৱদৌল নাট্য সমাজ এইবিলাকৰ জৰিয়তে আমি যিখিনি সময় পাৰ কৰি আহিছো গোটেই সময়খিনিত কেৱল শান্তি সমৃদ্ধি একতাৰ মাজেৰে আমি আছিলো এই যে মানুহবিলাক যে এইবিলাক সোমাইছে এই মানুহবিলাকক মই আজি সুধিব খুজিছো কি ধৰণৰ অৰিহণা এখন কিতাপ লিখিছে নেকি তেওঁলোকৰ কি অৰিহণা আছে শিৱসাগৰবাসীৰ জাতিটোৰ প্ৰতি তেওঁলোকৰ কি অৰিহণা আছে মই এটা প্ৰশ্ন কৰিছো যে দেশপ্ৰেমী কোন আপোনালোকে নিজে সোধক শিৱসাগৰ প্ৰেমী কোন দেশপ্ৰেমী কোন আপোনালোকৰ বৰ্ডিং ফিল্ডখন দেখিছে নহয় ভূদান আন্দোলনত বৰুৱা পৰিয়াল মোৰ ককা তোমালোকে জানা মোৰ ককা মই এনেকুৱা এটা পৰিয়ালৰ বিপ্লৱী বীৰ শংকৰ বৰুৱাৰ পৰিয়াল মোৰ মাৰ নিজৰ গান্ধীবাদী হেমভাইও আজি দেউতাৰ ওচৰত ধৰুৱা মোৰ দেউতাৰ নিজৰ ভনীয়েকৰ ল'ৰা হেমভাই আপোনালোকে হেমভাই নামটো নিশ্চয় শুনিছে বাজপেয়ীৰ দিনত প্লানিং কমিশ্যন অফ ইণ্ডিয়াত হেমভাইক মই তেখেতক আজিলৈকে বিভিন্ন মাজে শুনিছো তেখেত মোৰ নিজৰ ককাইদেউ মোৰ দেউতাৰ নিজৰ ভনীয়েকৰ ল'ৰা হেমভাইয়ে মই তেখেতে কি কৰিছে মই 2-এখন মিটিং কৰোঁতে মই আছে কিন্তু মই ভাবো যে আজি তেওঁ যাওক শিৱসাগৰলৈ মানুহক কওক তেখেতেও কওক ধৰুৱা মোৰ দেউতাই তুমি জানিবা দেউতাই আজি ধৰুৱা সমগ্ৰ দিখৌমুখবাসী আজি দিখৌমুখবাসী যদি আজি শিক্ষিত দিখৌমুখবাসীৰ প্ৰতিজন মানুহৰ যদি এপ্লিকেশ্যন লিখি দিছিলে দিখৌমুখবাসীৰ প্ৰতিজন মানুহক যদি জনতা পাৰ্টিৰ দিনত নিজৰ কথা একো দেউতাই ভাবা নাই চাকৰি দিয়াইছিলে এই গোটেইবিলাকৰ মূলতে কমলা শইকীয়া কিন্তু কমলা শইকীয়াক দিখৌমুখবাসীয়ে কোনো দিনে কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব হিচাপে পোৱা নাই এজন মানুহ যিজন মানুহে চিনি পায় মই নামবিলাক তেওঁলোকৰ খালি এটা বাৰ্তা জানো যে যি শিৱসাগৰ আজি সাংঘাতিক এটা পৰিৱেশ বুলি কৈছে ৰুদ্ধ চাহৰা পৰিৱেশ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত এগৰাকী সচেতন মানে মহিলা হিচাপে শিক্ষিত মহিলা হিচাপে পিতৃক হত্যা কৰিছে সেই হত্যাকাৰীক আকৌ পাদৰ প্ৰতিপদে লৈ অনা হৈছে তেওঁক নেতা বনাব হৈছে আপোনাৰ জনপ্ৰতিনিধি কৰিবলৈ বিচৰা হৈছে আহ্বান খুজিছে আপুনি কি ক'ব নতুন প্ৰজন্ম এটা কথাই কওঁ মই কোন কমলা আজি মোৰ কথাটো নাপাতিবাই তুমি মানে কমলা শইকীয়াৰ কথাই মই কম আজি তেখেত কোন আছিলে মই ক'লো আপোনালোকক আজি মোৰ বেয়া লাগিছে 35 ইয়াৰ্ছ 35 বছৰত শিৱসাগৰে এজন শিক্ষিত ৰাঘৱ চাদ্দাৰ নিচিনা আমাৰ মানিৱালৰ নিচিনা আজি এজন নেতা তৈয়াৰ কৰিব পৰা নাই নে মইতো বাহিৰত আছো আজিৰ তাৰিখত আজি শিৱসাগৰে কিমানজন বৈজ্ঞানিক তৈয়াৰ কৰিলে কিমানজন খেলুৱৈ তৈয়াৰ কৰিছে যি দেশক প্ৰতিনিধিত্ব কৰিছে আৰু নাই নেকি আছে মই কৈছো আছে শিৱসাগৰত আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছে আগবাঢ়ি আহিছে কিন্তু এই যে আমাক কোনোবাই শাসন কৰিব এই যে সত্য পক্ষে এটা কথা মন ৰাখিব সত্যৰ পক্ষে যদি থিয় নহয় নিৰপেক্ষ হৈ থাকে সেইটো কিন্তু অসত্য পক্ষে সেই কথা মই নহয় গীতাত শ্ৰীকৃষ্ণই কৈছে আজি এইটো সময় আপোনালোকে বিচাৰ কৰিব শিৱসাগৰ ঠাউৰা নহয় শিৱসাগৰ বেলেগ ভয়ত কপি থকা মানুহ নহয় শিৱসাগৰত ইমৰান শাহ বীৰেন বৰকটকী কমলা শইকীয়া পৰাগ চলিহা আমি অসম আন্দোলনৰ সময়ত আমি মাৰ খোৱা ছোৱালী শিৱসাগৰৰ প্ৰতি মৰম প্ৰতিটো চুকৰ কোণত আজি মই মোৰ আত্মাৰে সৈতে বাহিৰত থাকিব পাৰো আত্মাটো মোৰ শিৱসাগৰত আছে গতিকে শিৱসাগৰ আজিও মই গৌৰৱবোধ কৰোঁ আজি মই যদি কথা স্পষ্টকে ক'ব পাৰিছো শিৱসাগৰীয়া এইটো মোৰ ডিকশ্যনটো যদি আজি সত্য হয় এইটো শিৱসাগৰীয়াৰ কাৰণে শিৱসাগৰীয়া কালচাৰেলি শিৱসাগৰ ইজ এ কালচাৰেল কেপিটেল অফ আছাম এতিয়া আপোনালোকে নিৰ্ণয় কৰিব মইতো বিচাৰো আপোনালোকৰ বিবেকৰ যিটো ভোট এতিয়া চাওক ৰাজনৈতিক নহয় মোক আপোনালোকে মোৰ লগত কোনো মই আছো আজিলৈকে আপোনালোকে মোক সাংস্কৃতিক ক্ষেত্ৰত মই কি অৰিহণা অসমৰ কাৰণে যোগাইছো মই সেয়া ক'বলৈ অহা নাই আপোনালোকে জানে মই কিতাপ লিখিছো শংকৰ বৰুৱা মোৰ গোটেই মোৰ পৰিয়ালত দেশপ্ৰেমিকৰ ধাৰ বৈ আছে গোটেই পৰিয়ালত সকলো শিক্ষিত মানুহ সকলো জ্ঞানী মানুহ সকলোৱে নিস্বাৰ্থভাৱে প্ৰেম কৰিছে গতিকে শিৱসাগৰৰ অনিষ্ট হোৱাটো মই বিচাৰিব নোৱাৰো আৰু এটা কথা
মই কালি মোৰ বিশ্বাস কৰা মই কালি মোৰ ফেচবুক ষ্টেটাছত এজন কণমানি জেনজি ল'ৰাই তেওঁ শৈশৱটো বৰ্ণনা কৰিছে এজন নৰখাদকৰ কথা বৰ্ণনা কৰিছে যিজন বিজেপিৰ পৰা কেণ্ডিডেট হৈ আছে শিৱসাগৰৰ পৰা গোটেই তেওঁৰ শৈশৱটো ভয়াতুৰ কৰি শেষ কৰি দিছে তেওঁ কান্দিছে ল'ৰাজনে বৰ্ণনা কৰিছে কেনেকৈ ফেচবুকত দিছে মই নাজানো এইবিলাক মই ঠাউৰালৈ যোৱা নাই তাৰ মানুহে এতিয়া ক'বলৈ আৰম্ভ কৰিছে মোক কালিৰ পৰা হাজাৰতকৈ বেছি ফোন আহিছে কৈছে যে বাইদেউ আমি ভয়ত কোৱা নাছিলো এনেকুৱা এজন মানুহ আমি ক'ত আছো আমি ক'ত জংঘলত আছো নেকি আমি জংঘলত আছো ক'ত আছো মানুহে লাও খোলা লৈ জীপত ঘূৰি ফুৰে মানুহক চলি থকা গাড়ীৰ পৰা পঠিয়াই দিয়ে দলিয়াই দিয়ে মানুহ প্ৰুফ নাই কি বাস্তৱ কি কাহিনী নেকি এইটো মানুহে কৈছে আজি আপোনালোকে জানে কম্বোডিয়াত আপোনালোকে জানে মই ৰটাৰী পিছ ফেলোশ্বিপৰ কাৰণে মই কম্বোডিয়ালৈ গৈছিলো 2016ত মই সদায় পিছ আৰু কনফ্লিক্টৰ কাৰণে কৰি আছো মোৰ বিষয় আছিলে কেছ পোষ্ট ট্ৰমা অফ উইমেন এণ্ড চিলড্ৰেন আফটাৰ গণেশগুৰি ব্লাষ্ট তাতে মই পলপটক মানুহ মিলিয়ন মানুহ যেতিয়া মাৰিছিলে সেই কাহিনী শুনিছো যে কেনেকৈ দৌৰাই মাৰিছিলে ডিসি কেম্প বুলি কয় ডকুমেন্টেশন সেন্টাৰ অফ কম্বোডিয়া বুলি কয় মানুহে নিজৰ কাহিনীবিলাক কৈছিলে মানুহে বিচাৰ নাপায় বুলি জানে কাৰণ প্ৰুফ লাগিব আজি তোমাক মই মাৰিলে মোক প্ৰুফ লাগিব কিন্তু মানুহে কৈ অন্তৰত দুখ পাতলাইছিলে আজি যিটো সময়ত এজন নৰখাদকক মানুহৰ গলে আগবঢ়াই দিছে কালিৰ পৰা মই হোৱা নাই মোলে হাজাৰ ফোন আহিছে সবে কৈছে যে বাইদেউ আমাক এনেকুৱাকে মাৰিছিলে এনেকুৱাকে কাৰোবাৰ কোনোবা ল'ৰা নাইকিয়া হৈ গ'ল আৰে অসমত এনেকুৱা হ'ব পাৰে নেকি শিৱসাগৰত হ'ব পাৰে আৰু এনেকুৱা ঘটনা 35 ইয়াৰ্ছ এজন মানুহে কোন আছে পিছত কোনে চলাই আছে কোন গণতান্ত্ৰিক পদ্ধতিত স্বৈৰতন্ত্ৰ নে গণতন্ত্ৰ এটা নিজকে বিশাল বুলি কোৱা এটা পাৰ্টিয়ে তেওঁলোকে কেণ্ডিডেটছৰ তেওঁলোকৰ যোগ্য প্ৰাৰ্থী এজন বিচাৰি নাপালে আজি শিৱসাগৰৰ যোগ্য প্ৰাৰ্থী নাই আৰু কিয় নাই আছে মোৰ লগতে আছুৰ সময়ত মাৰ খোৱা বহুত ল'ৰা ছোৱালী আছে বহুত শিক্ষিত মানুহ জানে নেকি কোনোবা যিসকলে তেওঁক চিলেক্ট কৰিছে তেওঁলোকে শিৱসাগৰত জানে মোৰ চেণ্টিমেণ্ট আছে শিৱসাগৰৰ প্ৰতি তেওঁৰ চেণ্টিমেণ্ট আছে সেয়া আছে ক'ব পাৰিব কমলা শইকীয়া যিটো চেণ্টিমেণ্টৰ শিৱসাগৰৰ কাৰণে মানুহখিনিৰ কাৰণে সাংবাদিকৰ কাৰণে যিটো চেণ্টিমেণ্ট আছে ট্ৰু চেণ্টিমেণ্ট সঁচা মানুহ লাগে নে আপোনালোকক ভয়ে থাকিব সেইটো হ'ব পাৰে নেকি আপোনালোকৰ প্ৰিয়েম্বলটো আপোনালোকে চাইছে জেনজি প্ৰিয়েম্বলটো জানা উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic, justice, equality and fraternity. প্ৰিয়েম্বলটো জানা এইজন আজি কি হ'ব লাগিছিলে আমেৰিকাত কি হয় বেলেগ জেগাত কি হয় যে কেণ্ডিডেটছৰ কিখনক লৈ পেলাই যুক্তিতৰ্ক হয় যুক্তিতৰ্ক কৰক এই যুক্তিতৰ্কটো আপোনালোকে যিকেইজন বাকী কেইজনৰ যুক্তিতৰ্কত জিকিব তেওঁলোকে ইণ্ডিয়ান কনষ্টিটিউশ্যন জানে তেওঁলোকে নীতি জানে ন্যায় জানে সকলো ইজমবিলাক জানে এই যিজন মানুহ থিয় কৰাই দিছে কি মানুহ থিয় কৰাইছে আপোনালোকে কি মানুহ যোগ্য কৰিছে যে বিধানসভালৈ কেলে থিয় কৰাই আপোনালোকে জানে চিষ্টেমটো ডেমক্ৰেচি চিষ্টেমটো জানে বিধানসভাত কেলে মানুহ আনে আমাৰ কল্যাণ কৰিবলৈ আনে কল্যাণ কৰিবলৈ কি জানিব লাগিব নিয়ম নীতি জানিব লাগিব কথা ক'বলৈ জানিব লাগিব ৰুল জানিব লাগিব ফাইনান্স জানিব লাগিব ইকনমিক্স জানিব লাগিব বন্ধুকটোৰ আগত লৈ তেনেকৈ এজন মানুহ এজনে এনেকৈ মানুহ মাৰিব কাটিব মূৰ লৈ ফুৰিব আপোনালোকে ভয় কৰি থাকিব এইটো কোন শতিকাত আছো আমি কোন পৃথিৱীত কেতিয়াবা শুনিছেনে কৰবাত পৃথিৱীত কৰবাত শুনিছেনে এনেকুৱা মানুহে কেতিয়াবা এনেকে মানে খুলে আম যি কৰে যেনেকে আমি গব্বৰ সিং চাইছিলো এনেকুৱা গব্বৰ সিং এজন আপোনালোকে পোহপাল দিবলৈ আহিছে কেনেকুৱা লাজৰ কথা হ'ব চাওকচোন মই গোটেই প্ৰক্ৰিয়াটোক মই চিষ্টেমৰ কথা নকওঁ ৰাজনৈতিক দলসমূহৰ মই নীতিগত কথা নকওঁ মোক আজি সুবিধা দিছে নাহিলেও মই লাইভত আহিলোহেঁতেন মই এটা কথা কওঁ ভোটাৰৰ এতিয়া গোটেই দায়িত্বটো হৈছে যিসকলে ভোট দিব বিবেকৰ কথা বিবেক আপোনালোকে কেতিয়াও হিংসাক প্ৰশ্ৰয় দিব নোৱাৰে মই হিংসাক প্ৰশ্ৰয় নিদিওঁ আজি মই কথাখিনি কৈ আছো মই হাতত না বন্দুক লৈছো নে কি লৈছো গোটেই জীৱনটো মই দেউতাৰ কাৰণে কৈ আছো আৰু আপোনালোকে জানিব এই ছোৱালীজনী যে থিয় হৈ আছে 1991ৰ পৰা 10 বছৰত সন্ত্ৰাসবাদৰ হিংসাৰ এগেইনষ্টত আপোনালোকে চব গো ফৰ ৰেকৰ্ডছ কেৱল মই কৈ আছো মহিলাৰ সম্পৰ্কে কিবা যদি অসুবিধা হয় সদায় মই মোৰ বুকু পাতি সদায় আগত আছো মোৰ অনুষ্ঠানৰ জৰিয়তে নহওক মই লিখা পঢ়াৰ জৰিয়তে নহওক সদায় মই দেউতাৰ আদৰ্শটো আগত ৰাখি আছো আজি যে মই আপোনালোকক কৈ আছো এক নয়া পইচা এটা দুৰ্নীতি নকৰাৰ কাৰণে কিতাপ পঢ়ুৱাই টিউচন কৰি সিনেমা কৰি একদম কলাকাৰ এজন হৈ মই অসমক ভাল পোৱা এজন নিখুঁত এজন পবিত্ৰ মানুহ হৈ মই আপোনালোকক কৈ আছো যে এইবাৰ যদি আপোনালোকে
শিৱসাগৰ থাওৰা নিচিনা যদি কৰে, ভয়ত যদি আপোনালোকে কৰিবলৈ যায়, গোটেই জীৱন ভয়তে থাকিব লাগিব। ভয় মানুহ ডাঙৰ কথা। বুদ্ধই এটা কথা কৈছিলে গৌতম বুদ্ধই, যে যেতিয়া সমস্যা হয়, সমস্যাটো হয় সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু যদি নোৱাৰে সমস্যাটো এৰি দিব লাগে। আজি আচলতে মই ক'বই নালাগিছিলে। আজি তোমাক মই কৈছো, আজি মই আহিব নালাগে ইয়ালে মই আহিব নালাগে। আজি সেইসকল সাংবাদিক আহিব লাগে যাৰ বাতৰি কাকত আজি জ্বলাই দিছে। আজি সেইসকল সাংবাদিক আহিব লাগে যে যিসকলে বাতৰি কাকত জ্বলাই দিছে, এইটো পৰ্যায় পাইছেগে। ইউপি বিহাৰ নলিনী দেৱীৰ, আপোনালোকো যেনজিয়ে নাজানা যে নলিনী দেৱীৰ আখু দেখি বুলি এটা অনুষ্ঠান আছিলে, আমিতো অলপ নলিনী সিঙৰ। তাত বিহাৰত ইলেকশ্যন হলে জীপৰ যে লাইটৰ আগত তাৰমানে বন্দুক লৈ এনেকে বন্দুক লৈ পেলাই বিহাৰত এই হেৰি হয়, ভোটদানৰ প্ৰক্ৰিয়া হয়। সেই প্ৰক্ৰিয়া আজি নাই। আজি ইট ৱাজ এ ৰোল ৰিভাৰ্চেল। আজি ভাৰতৰ বেছিবিলাক ঠাইতে, ইউপিৰ নিচিনা ঠাইতো আজিকালি নিকা পদ্ধতিত নিৰ্বাচন হোৱাৰ এটা প্ৰক্ৰিয়া হৈছে। আৰু অসম ইজ গোয়িং ডুমছ। অসমৰ এই গ্ৰাফটো এনেকুৱাকে গৈ আছে আৰু আমি চাই আছো। মই পলিটিকেল সায়েন্সৰ ছাত্ৰী, মই কটনৰ পৰা পাছ কৰিছো, মই PhD কৰিছো, মই ৰটাৰী পিছ ফেলোশ্বিপ কৰিছো, মই 2023 মই অসম পুলিচৰ 2000 জন মই অসম পুলিচক মই মাষ্টাৰ মেণ্টৰ হৈ মই শিকাইছো, মই শিক্ষকতাৰ লগত জড়িত আছো। মই একোৱে কৰিব পৰা নাই। আজি কৈছো শিৱসাগৰবাসীৰ ওচৰত মোৰ এই এটাই অনুৰোধ, মই কোনো ৰাজনৈতিক মানুহ নহয়, মই কেতিয়াও ৰাজনৈতিক নাছিল, কিন্তু আমি ৰাজনৈতিক নহলেও আমি ভোটাৰ হয়, আমি ৰাজনৈতিক হয়। আমাৰ চৰকাৰ, উই দ্য পিপল অফ ইণ্ডিয়া, হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic. ক'ত শান্তি? আপোনাৰ মূৰত বন্দুক থাকিবলৈ কোনোবাই ক'ব ভোট দিব, আপুনি দিব? নিদিয়ে। শিৱসাগৰৰ মানুহে কেতিয়াও সেয়া কৰিব নোৱাৰে। আজি মই শিৱসাগৰৰ ছোৱালী, মোৰ যিমান অৱদান আছে, শিৱসাগৰৰ প্ৰতিটো চুক কোণত মোৰ মৰম আছে। দেউতা বীৰেন বৰকটকীৰ লগত যেতিয়া, আপোনালোকে নাজানে, জেনজিয়ে নাজানে, যেতিয়া দুজন খদ্দৰ পিন্ধা মানুহ যেতিয়া KP চাৰিআলি দি চাইকেল চলাই লৈ যায়, মানুহবিলাকে তলমূৰ কৰি দিয়ে। 6'3" এজন সুদৰ্শন মানুহ বীৰেন বৰকটকীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ আসন কৰিছিলে। শিৱসাগৰৰ এই গৌৰৱ, এই বুৰঞ্জী, তাত 7-8লৈকে নপঢ়া, সংবিধান কি নাজানা, পেপাৰ এখন শুদ্ধকে পঢ়িব নোৱাৰা, আখৰ এটা পঢ়িব নোৱাৰা মানুহক আপোনালোকে মূৰত নুঠাব, কাৰণ এইবিলাক মানুহে কেতিয়াও আপোনালোকক প্ৰতিনিধিত্ব নকৰে। তাৰোপৰি মৰেলিটিৰ কথা যদি আহে, নৈতিকতাৰ যদি কথা আহে, ইতিমধ্যে কৈছে কোনো নীতি নিয়ম মহিলাক সন্মান নকৰা এজন মানুহ। আজি মই আনিব নোৱাৰিলো, এটা NGO 2021ত এটা কেইবাটাও NGO, কমচে কম 50তকৈ বেছি NGO মিলি পেলাই যিসকল একিউজড মানুহ, তেওঁলোকৰ এটা ইণ্ডিয়াৰ আৰু অসমৰ যিসকল একিউজ, ইণ্ডিয়াৰ গোটেই ভাৰতৰ মানুহৰ এটা ছাৰ্ভে কৰিছিলে। তাত অসমত আটাইতকৈ বেছি মানে মহিলা নিগ্ৰহৰ পৰা আৰম্ভ কৰি আটাইতকৈ বেছি কেছ একিউজড মানুহৰ ভিতৰত আছিলে এইজন মানুহ, যিজনৰ নামটো মই আজিলৈকে ল'ব খোজা নাই। মই নলওঁ, কাৰণ মই নামটো লোৱাৰ যোগ্য বুলি নাভাবো। কাৰ বলত কৰিছে আপোনালোকে কোৱেশ্চন কৰক। মই কৰিছো বাৰু, মোৰ দেউতাক, আপোনাৰ দেউতাক মানিলে আপুনিও কৰিব। আপোনালোকৰ দেউতাকক চেণ্টিমেণ্ট মই বুজি পাওঁ, আপোনালোকৰ ঘৰত হোৱা নাই কাৰণে আপোনালোকে ভাবা নাই, কিন্তু মোৰ নিচিনা 100 জন মানুহে কালি মোক লিখিছে যে বাইদেউ আমাৰ গোটেই শৈশৱটো এই মানুহজনে ধ্বংস কৰি দিলে। ভয়ত পোষ্ট ট্ৰমা বুলি আপোনালোকে এটা কথা শুনিছে নহয়। আজি মই 20 বছৰ মই নিৰাশাবাদী হৈ আছো। আজি মই কোনো দিনে ৰাতি মই শুব পৰা নাই। মোৰ নিজকে অযোগ্য ছোৱালী নিচিনা লাগে যে মোৰ দেউতাক হত্যা কৰিলে, কিন্তু আজিলৈকে হত্যাৰ কোনো তেওঁ আজিলৈকে তেওঁ হত্যাৰটো বাদেই দিলো। মই হত্যাৰ কোনো চিষ্টেমৰ ভৰিয়ে হাতে ধৰি আছো। মই কৈছোৱে, মই প্ৰতিটো চিষ্টেমৰ ভৰিয়ে হাতে ধৰি মই প্ৰশ্ন কৰি আছো। মই কিয় প্ৰশ্ন কৰিব লাগে? তেওঁ কাক প্ৰতিনিধিত্ব কৰিছে? তেওঁ সকলোকে প্ৰতিনিধিত্ব কৰা নাই জানো? ক'ব নাই নিজৰ কাৰণে মৰিছে নেকি? নাইতো মৰা। মই সেইকাৰণে কৈছো, আজি মই অনুৰোধ কৰিছো, হেমাইকো কৈছো যে তেওঁ আজি পুনেত তেওঁ বিনোবাৰ তালৈ দেউতাই সেইখিনি সময়তে ইংৰাজী পঢ়িবলৈ পঠিয়াইছে দেই। চাবা, এইজন মানুহ কমলা শইকীয়া তেতিয়াৰ দিনত মোৰ মায়ে ট্ৰাংকৰ পৰা ওলাই দেখাইছিলে যে দেউতাই তেতিয়াৰ সময়তে সম্পত্তিৰ ভাগ গোটেই কেইজনী ছোৱালীক সমানে দিয়াইছে। কি মানুহ এজন, মানুহ নে দেৱতা? মোক তেওঁ কটনত পঢ়াইছে, তেওঁ কৈছিলে যে তই হেৰিলৈ অক্সফৰ্ডলৈ যাবি। যিজন মানুহে নোবেল সেইখিনি সময়ত মানুহ ক্ৰীম অফ পিপল, শিৱসাগৰ ক্ৰীম অফ পিপল, নোবেল প্ৰাইজ পোৱা বাতৰি কিতাপ
আমেৰিকাৰ পৰা আনি পেলাই পঢ়ে হেমচন্দ্ৰ গোহাঁই বৰুৱাৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ সেই আজি 2000লৈকে শিৱসাগৰৰ গৌৰৱ কেনেকুৱা গৌৰৱ তাতে কোনোবা সমষ্টিত ভয় খাই জীৱকুলৰ অপকাৰ কৰা মানুহ আপোনালোকে জানে হি ৱাজ এ কনভিক্টেড পাৰ্চন কনভিক্ট আটাইতকৈ ডাঙৰ কথা মই নিজেই প্ৰেচিডেণ্টলৈ লিখিছোঁ মই কৰিম মই প্ৰেচিডেণ্টলৈ মই কালি এটা এক্সেডেলত দিছোঁ আজি মই পণ লৈছোঁ যে মই এভৰি ছিংগল ডে মই প্ৰতিদিনাই প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ আনকি মই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ আমাৰ নাম কি আছে তেওঁৰ সংগীতা বৰুৱা আজি অসমৰ পৰা প্ৰথমগৰাকী মহিলা হৈছে তেওঁৰ দেউতাকো খুব ভাল হেৰি আছিলে সাংবাদিক আছিলে তেওঁকো মই আজি কথা পাতিছোঁ অনুৰোধ কৰিছোঁ যে এইবাৰ আপোনালোকে লাগক আপোনালোকৰ এজন সাংবাদিকৰ আত্মসন্মান কমলা শইকীয়াৰ আত্মসন্মানৰ বাবে যিজন সাংবাদিকক সুৰক্ষা দিব বিচাৰিলে আজি মফচলীয় জাৰ্নেলিষ্ট হওক স্যাটেলাইটৰ হওক য'তে নহওক আপুনি যদি সঁচা সাংবাদিক হয় আৰু মই মন কৰি আছোঁ কোন চেনেল কোন সাংবাদিকে কমলা শইকীয়াৰ হেডলাইনত দিয়া নাই মই মন কৰি আছোঁ আপোনালোকৰ ব্যক্তিগত শত্ৰুতা কমলা শইকীয়া শত্ৰু নহয় আপোনালোকৰ কাৰণেই কমলা শইকীয়াই জীৱনদান দিছে সাংবাদিকৰ মূৰতল নকৰি সাংবাদিকৰ সন্মানৰ কাৰণেই তেখেতে জীৱনদান দিছে কিন্তু ব্যক্তিগতভাৱে জীৱনদান দিয়া নাই তেওঁ সন্যাসীৰ দৰে থকা এজন মানুহ আজি মই সকলোকে কৈছোঁ সকলো কিন্তু আহক কওক আজি হেম ভাইকো মই কৈছোঁ যে তেওঁ প্লেনিং কমিশ্যনৰ মেম্বাৰ আছিলে বাজপেয়ীৰ দিনত মোৰ দেউতাৰ নিজৰ ভনীয়েকৰ ল'ৰা হয় হেম ভাই তেওঁৰ ছোৱালী ৱৰ্ল্ড বেংকত কাম কৰি আছে আজি গোটেই পৰিয়ালকে মই অনুৰোধ কৰিছোঁ দিখমুখৰ প্ৰতিজন মানুহক মই অনুৰোধ কৰিছোঁ কমলা শইকীয়া নহ'লে কিন্তু আপোনালোকৰ চিনচাপ নাথাকিলেহেঁতেন কমলা শইকীয়া শিক্ষাৰ পোহৰ নেদেখুৱালে চিনচাপ নাথাকিলেহেঁতেন আজি এইজন মানুহ আপোনালোকৰ হৈ বুকু দাঙি থিয় হ'ল মই এটা খুব সাহসেৰে মানে আমি যিটো জানো যে সমাজত ডক্টৰ আকাশী তৰা শইকীয়া এগৰাকী সাহসী আৰু হয়তো আপোনাৰ পিতৃৰ পাইছে আৰু পিতৃক নিঃসংগভাৱে হত্যা কৰা সেই কুশল দৌৰিব সেই সকলোৱে আপোনাক সাহসী কৰি তুলিলে তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে নহয় আগৰ পৰা মোৰ দেউতাই মই এটা ডাঙৰ কথা কওঁ সাধু কথাৰ নিচিনা আজি আপোনালোকক মই সদায় দৰ্শকক মোৰ নিজৰ লগৰ বুলি ভাবোঁ মই কলাকাৰ আপোনালোকে মোৰ চিনেমা চাই ভাল পায় আপোনালোকে আবৃত্তি শুনি ভাল পায় কালি পৰহিলৈকে মই কবিতা আবৃত্তি কৰি থাকোঁ শুনো আপোনালোকক মই কেতিয়া মোৰ দুখৰ কথাটো কোৱা নাই কিন্তু আপোনালোকে জানে যে মই এই যুদ্ধখনত সদায় আছোঁ মোৰ দেউতাৰ কথা মই লিখি থাকোঁ সদায় আপোনালোকে জানে মোৰ দেউতা কেনেকুৱা দেউতা আছিলে জানেনে আগতে যেতিয়া আমাৰ ঘৰলৈ মানুহ আহে তোমাক মই এটা ডাঙৰ কথা কওঁ যে আমাৰ ঘৰলৈ যেতিয়া মানুহ আহে মানুহে তেতিয়া আমাৰ কাৰণে চকলেট আনে কিছুমানে পইচা 10 পইচামান দিব কিন্তু দেউতাই আমাক তালিম দিছিলে মোৰ ভাইটি আৰু মোক যে মানুহে দিয়া বস্তু আমি নলওঁ যদি চকলেট যদি লওঁ আমি হাতত থৈ দিম আমাৰ পিছফালে এটা খাল আছিলে বৰ্ডিং ৰোডত তেতিয়া সেই খালটোত সকলো মানুহবিলাক গ'লে আমাক এই চকলেটবিলাক দলিয়াই পেলাবলৈ দিয়ে মইতো বাৰু কৰিলে মোৰ সৰু ভাইটিটো খং উঠে সি কয় যে কেলে পাপাই পেলাবলৈ দিছে তেতিয়া দেউতাই আমাক তালিম দিছিলে যে আনৰ অনুগ্ৰহ কেতিয়াও নল'বা সেইজন দেউতা হি ইজ দ্য বেষ্ট ফাদাৰ অন আৰ্থ আজিলৈকে কোনোবাই যদি মোক ধেমালিটো যদি গিফ্ট এটা দিয়ে মোৰ ভয় লাগে ল'বলৈ কিজন দেউতাই বেয়া পায় এইজন মানুহ ধন্যবাদ মানে এটা যথেষ্ট আৱেগিক মুহূৰ্ত মানে কেতিয়াও নোকোৱা কথা যথেষ্টখিনি আপুনি ক'লে ষ্টুডিঅ'ত ডক্টৰ আকাশী তৰা শইকীয়া আৰু এটা বিশেষ সময়ত কৈছে যি সময়ত শিৱসাগৰবাসী এখন ৰণৰগা সাজু হৈছে যি সময়ত শিৱসাগৰবাসীৰ মাজত আজি মই কৈছোঁ যে পুৱা বেলা বাতৰি কাকত জ্বলাই দিয়া হৈছে তাৰপিছত বলেৰো গাড়ীত হকী ষ্টিক লৈ কিছুমান ল'ৰা ঘূৰি ফুৰা অভিযোগ উত্থাপিত হৈছে বিভিন্ন ধৰণৰ এটা বিতৰ্ক হৈছে শিৱসাগৰৰ প্ৰতি অসমক প্ৰতিনিধিত্ব কৰিব লাগিব কিন্তু সেই শিৱসাগৰে এতিয়া কাক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব কাক কৰিব সেই আকাশী তৰা শইকীয়াৰ পিতৃক হত্যাকাৰীক নহয় শিৱসাগৰে সেই যে স্বাধীনতা ভাৰতৰ অখণ্ডতাৰ হকে যুঁজ দিয়া সাৰ্বভৌমত্বৰ হকে যুঁজ দিয়া এজন মানুহক হেৰুৱাইছিল আৰু সেই মানুহৰ জীৱন কাহিনী মানুহকে আকৌ প্ৰাৰ্থী হিচাপে বিজেপিয়ে প্ৰক্ষেপ কৰি বিচাৰিছে যথেষ্ট আপুনি সাহসেৰে কথাখিনি কৈছে ইয়াতে মই কৈ থওঁ যে বহু যুৱক যুৱতীয়ে শিৱসাগৰ যথেষ্ট সংখ্যক আছে মোলৈ মেছেজ কৰিছে তেওঁলোকে এই প্ৰশ্নতে জানিব বিচাৰিছিলে আপোনাৰ আহ্বান কি আৰু যদি কিবা আছে তুমি মোক তেওঁলোকে এইটোৱে বিচাৰিছিলে তেওঁলোকে কৈছে যে আমি সাহস পাইছো তেওঁলোক আছে যে আমি বাৰ লগত আছো থাকিম আৰু নিজে এইটো অকুৰটো ভয় বুলি কোৱা যায় সাহসী প্ৰজন্ম এইটো তেওঁলোকৰ ব্যক্তিগত কোনো স্বাৰ্থ নাই তেওঁলোকে বিশ্বাস আছে তেওঁলোকে দেশ সলাইছে গতিকে এই প্ৰজন্মটোৱে সিদ্ধান্ত ল'ব আমি নকওঁ কি সিদ্ধান্ত ল'ব তেওঁলোকে জানে কি সিদ্ধান্ত ল'ব লাগে আৰু তাৰ কাৰণে আপোনাৰ পৰা তেওঁলোকে এটা প্ৰশ্ন আপুনি কি ক'ব বিচাৰে শিৱসাগৰ 35 বছৰত মানুহৰ মানসিকতা সলনি হৈছে আজি এআই যুগ আজি কোনো জেনজি ওপৰত মোৰ আস্থা 101% তেওঁলোক নিৰ্ণয়কাৰী হ'ব
তেওঁলোকে ভয় নকৰে এবাৰ যদি ভয় কৰে মূৰটো দুৱাই দিছ ইজ এ ভেৰি ৰং হেবিট কোনোবাই যদি মূৰটো এবাৰ তললে তল কৰে মোক দেউতাই সৰুৰ পৰা কৈছিলে যে এবাৰ মূৰটো তল কৰিলে মূৰটো তলে থাকিব আৰু ধন্যবাদ মই বৰ ডাঙৰ কথা ক'লে আপুনি যে সেইটো শিৱসাগৰ বাসীৰ সেই নিদৰ্শন ভৱিষ্যতে দেখুওৱা নাই ভৱিষ্যতে নেদেখুৱাব বৰ্তমান নেদেখুৱাই আৰু আগতেও দেখুওৱা নাছিলে এটা এপিল কৰিবলৈ দিয়ক যে মই শিৱসাগৰ বাসীৰ ওচৰত মই একদম নন পলিটিকেল মানুহ নহয় আপোনাৰ শেষ আহ্বান কি হ'ব মই আপোনালোকে মোক যে দেখিছে মই কষ্ট কৰি খাই থকা মানুহ মই আজিলৈকে 1 টকা এটা মোক আপোনালোকে চাব বিচাৰিছে মানে মই দেউতা যেনেকুৱা সৎ আৰু সাহসী মানুহ মই দেউতাৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰি আজিলৈকে যিখিনি মোৰ য'ত স্থিতি মোৰ সেয়া অতি মোৰ একদম পিয়ৰ স্থিতি মই মোৰ কোনো স্বাৰ্থ নাই আপোনালোকৰ ভালে শিৱসাগৰৰ প্ৰতিটো কোণত মোৰ মৰম আছে মই গৈ থাকো শিৱসাগৰ 2 বছৰৰ পৰা মই নাট্য সমাজ আৰু মন্দিৰ তাত আপোনালোকে তেজেৰে কলুষিত কৰিবলৈ বন্দুক বাৰুদেৰে কলুষিত কৰিবলৈ নিদিব আপোনালোকৰ বিবেকবান মানুহক পঢ়া শুনা কৰা মানুহক আপোনালোকে এবাৰ চাওক কাৰণ আমি ৰাজনৈতিক নহয় বুলি ভাবো মই আজিলৈকে ভাবি আছিলো মই ৰাজনৈতিক নহয় কিন্তু আমি ৰাজনৈতিক হ'ব লগা হয় কাৰণ আমাৰ ভোট দান আছে আমি বিবেক ভোট এটা দিব লাগিব শিৱসাগৰ বাসী কালিৰ পৰা মোক হাজাৰ হাজাৰ মানুহে ফোন কৰিছে দিখৌমুখ বাসীয়ে এইবাৰ ধৰুৱা হৈ আছে কমলা শইকীয়াৰ ধাৰ পৰিশোধ কৰিব লাগিব কমলা শইকীয়াৰ ল'ৰা ছোৱালী 3টা ধনঞ্জয় শইকীয়া আকাশী তৰা শইকীয়া ধৰুৱা হৈ আছে তেখেতলোকে ধাৰ পৰিশোধ কৰিব লাগিব হেন ভাই কমলা শইকীয়া যাক মাউৰাৰ পৰা ডাঙৰ কৰিছিলে ভনীয়েকৰ ল'ৰা তেখেতে ধাৰ পৰিশোধ কৰিব লাগিব যিমান শিৱসাগৰৰ মানুহ আছে তেখেতলোকে এই মানুহজনৰ কমলা শইকীয়াৰ ক্ষেত্ৰত যিটো কাণ্ড সংঘটিত হ'ল তাৰ নিশ্চয় ধাৰ পৰিশোধ কৰক যাতে এটা নিকা এজন ভাল শিৱসাগৰৰ আমাৰ জনপ্ৰতিনিধি বুলি কৈ পেলাই গৌৰৱ ভয় খুৱাই বাতৰি কাকতৰ হেৰি ধ্বংস কৰি বাতৰি কাকত জ্বলাই এনেকে ওপৰলৈ বন্দুক ফুটাই এনেকুৱা মানুহক যদি এবাৰ ভয় কৰে কিন্তু বহুত দিন হৈ গ'ল আৰু গন আৰ দ্য ডেজ অফ ফিয়াৰ এণ্ড টৰ্চাৰ সেইটো গ'ল আহোমৰ দিনতো আমাৰ শিৱসাগৰত তেনেকুৱা কোনো আহোমৰ 600 বছৰ আহোমৰ ৰাজত্বত কেতিয়াও টৰ্চাৰৰ দ্বাৰা শাসন কৰা নাই ধুদৰ আনি বনাই দিছে পাইপ পথাৰ আপোনালোকে জানে বুৰঞ্জী মেলি চাওক কোনো অসমৰ বুৰঞ্জী তেনেকুৱা কতো নাই অসমৰ হিষ্ট্ৰী শিৱসাগৰ সন্ত্ৰাসবাদে মেলিব বিচাৰিছে সন্ত্ৰাসবাদে বন্ধ কৰিব লাগিব এই নিৰ্বাচনত 9 এপ্ৰিলৰ দিনা বন্ধ হ'ব লাগিব গতিকে এই আপোনাৰ যাতে আকাশী তৰা শইকীয়াই গতিকে গোটেই সিদ্ধান্ত লোৱাৰ দায়িত্ব শিৱসাগৰবাসী সিদ্ধান্ত লোৱাৰ দায়িত্ব অসমবাসী ধন্যবাদ আৰু এটা কথা আছিলে যে তেখেতৰ কেণ্ডিডেটছৰটো কেনচেল কৰাৰ কাৰণে কথা কৈ থকা হৈছে কনভিক্টেড পাৰ্চনৰ কেণ্ডিডেটছৰটো যিগৰাকী প্ৰাৰ্থী দিয়াইছে এজন হত্যাত অভিযুক্ত ব্যক্তি তেওঁৰ প্ৰাৰ্থিত্ব বাতিল কৰিব লাগে শাসক দলে জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা জনায় ধন্যবাদ